কাইলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজি মানকাছাৰৰ ৰাজপথত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, BSFৰ ১৮৩ নং বিষয়া জোৱানৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, আৰক্ষীৰ জোৱানসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ জনতাক সজাগ কৰাৰ লক্ষ্যৰে মানকাছাৰৰ অশোকা অষ্টমী মেলা ময়দানৰ পৰা আৰম্ভ কৰি মানকাছাৰ বজাৰ হৈ মানকাছাৰ আৰক্ষী থানাত এই ত্ৰিৰংগা ৰেলী সমাপ্ত কৰে। কাইলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু এই দিৱস উদযাপনৰ উপলক্ষে আজি মানকাছাৰ ৰাজপথত উলিওৱা হয় এক বিশেষ ত্ৰিৰংগা যাত্ৰা। মানকাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, BSFৰ ১৮৩ নং বিষয়া জোৱান, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু লগতে আৰক্ষীৰ জোৱানসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ জনতাক সজাগ কৰাৰ লক্ষ্যৰে মানকাছাৰৰ অশোক অষ্টমী মেলা ময়দানৰ পৰা আৰম্ভ কৰি মানকাছাৰ বজাৰ হৈ মানকাছাৰ আৰক্ষী থানাত এই ত্ৰিৰংগা ৰেলী সমাপ্ত কৰে। এই সন্দৰ্ভত দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰে এনেদৰে মন্তব্য দিয়ে। আজি আমাৰ মানকাছাৰ অঞ্চলত এটা ত্ৰিৰংগা যাত্ৰাটো অৰ্গেনাইজ কৰিলোঁ আমি। এই যাত্ৰাটো আমাৰ অষ্টমী মেলাঘাট পৰা আৰম্ভ কৰি মানকাছাৰ বাজাৰত পৰা আমি মানকাছাৰ থানাত এইটো শেষ কৰিলোঁ। আজি আমাৰ 80th ইণ্ডিপেণ্ডেন্স ডে হ'ব কালি। এইটো ছিকিউৰিটি ৰিজনছৰ কাৰণে আৰু আমাৰ এইটো ৰাইজৰ মাজতে এইটো দেশভক্তি আৰু এইটো বঢ়াবৰ কাৰণে এই যাত্ৰাটো এইটো আয়োজন কৰিলোঁ। এইটো ছাকচেছফুলি এইটো শেষ কৰিলোঁ ইয়াত। আৰু আমাৰ ইণ্ডিপেণ্ডেন্স ডে আগতে আমাৰ ফ্ৰীডম ফাইটাৰ্ছ যিমান আমাৰ ইণ্ডিপেণ্ডেন্সৰ কাৰণে বলিদান দিছে, তাক এইটো স্মৰণ কৰি তাক এইটো সন্মান দিবৰ কাৰণে এই যাত্ৰাটো অৰ্গেনাইজ কৰিলোঁ। ৰাইজক এইটো মেছেজ দিম কি আমাৰ ইণ্ডিপেণ্ডেন্স ডে এইটো কালি আহিব, তো আপোনাৰ ঘৰে ঘৰে এইটো ত্ৰিৰংগাটো এইটো অৰ্গেনাইজ কৰি ত্ৰিৰংগা যদি আপোনাৰ ইয়াত আছে, তো আপোনাৰ ঘৰে ঘৰে এইটো ত্ৰিৰংগাটো লগাব বুলি মই আহ্বান জনাইছোঁ। আমাৰ নাকা চেকিং চলি আছে, আমাৰ ৰুট মাৰ্চটো চলি আছে আৰু আমাৰ মানকাছাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাত আপুনি চবে জানে বাংলাদেশৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে আৰু মেঘালয়ৰ ইণ্টাৰষ্টেট বৰ্ডাৰো আছে। এই বৰ্ডাৰ এৰিয়াত আমি এইটো ৰুটিন পেট্ৰলিং, ৰেগুলাৰ পেট্ৰলিং কৰি আছোঁ আৰু এইটো ইয়াৰ মাজতে এইটো পেট্ৰলিং আৰু এৰিয়া ডমিনেশ্যন এক্সাৰচাইজটো এইটো বেছিকৈ এইটো কৰি আছোঁ। আৰু মই ভাবিছোঁ কি এইটো ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনটো এইটো ভালকৈ এইটো শান্তিপূৰ্ণভাৱে এইটো পাৰ হৈ যাব।